স্বাধীনোত্তৰ ভাৰতৰ ৰাজনীতি এইচ ষ্টুডেণ্ট তোমালোকৰ আগন্তুক পলিটিকেল ছায়েন্স বিষয়ৰ এক্সামৰ কাৰণে মই আজি তোমালোকক স্বাধীনোত্তৰ ভাৰতৰ ৰাজনীতি নামৰ কিতাপৰ পৰা তোমালোকক কেইটামান বহুত গুৰুত্বপূৰ্ণ কুৱেশ্যনবিলাক যিটো তোমালোকক 4 বা 5 বা 6 নম্বৰৰ কাৰণে যিবিলাক লং কুৱেশ্যন হয় তোমালোকক সেইবিলাক তোমালোকক কোনবিলাক ইম্পৰ্টেণ্ট হয় সেইবিলাক তোমালোকক দেখুৱাই দি যাম আৰু লগতে এইবিলাক কুৱেশ্যন প্ৰিভিয়াছ ইয়াৰ পেপাৰত তোমালোকে দেখা পাবা মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয় বা তোমালোকে বিভিন্ন জিলাসমূহত প্ৰি টেষ্টসমূহতো এইবিলাক কুৱেশ্যন প্ৰায় সোধা দেখা গৈছে সেইবাবে মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন কেইটা হ'ব তোমালোকে সম্পূৰ্ণ ভিডিঅ'টো চাবা কুৱেশ্যনবিলাক চোৱা ৰিপিটেড কুৱেশ্যন হয় আগত অহা কুৱেশ্যন হয় প্ৰিভিয়াছ ইয়াৰ এক্সামসমূহত অহা কুৱেশ্যন হয় আৰু মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন কেইটা হয় প্ৰথম কুৱেশ্যনটো চোৱা বিৰোধী দল হ'ল ভাৰতৰ এক বিভাজিত সদন ব্যাখ্যা কৰা উত্তৰটো কেনেকৈ লিখিবা তোমালোকে চোৱা ভাৰতীয় দলীয় ব্যৱস্থাৰ এটি অন্যতম প্ৰকৃতি হ'ল শক্তিশালী বিৰোধী দলৰ অভাৱ আৰু বিভাজনৰ সন্মুখীন হোৱা বিৰোধী দল ভাৰতৰ বিৰোধী দলবোৰৰ মাজত কোনো ধৰণৰ ঐক্য আৰু সংহতি নাই এই দলবোৰ এখন ঐক্যবদ্ধ মঞ্চ গঠন কৰাৰ সম্পূৰ্ণৰূপে বিফল হৈছে এই দলবোৰৰ মাজত সঘনাই মতানৈক্যৰ সৃষ্টি হয় ইয়াৰ মূল কাৰণ হ'ল তেওঁলোকৰ ক্ষুদ্ৰ স্বাৰ্থ আৰু উদ্দেশ্যৰ ভিন্নমুখিতা সিহঁতৰ উদ্দেশ্যৰ ভিন্নমুখিতাৰ বাবে কেন্দ্ৰীয় আৰু ৰাজ্যিক সদনত শক্তিশালী বিৰোধী দলৰ ভূমিকা পালনত ব্যৰ্থ হয় কুৱেশ্যনটো সোধে তোমালোকক বিৰোধী দল ভাৰতত কিয় সফল হ'ব নোৱাৰে তেনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক তোমালোকক সোধে ভালদৰে চাই পেলাই যাবা নেক্সট কুৱেশ্যনটো চোৱা তোমালোকে এইটো কুৱেশ্যন সোধে তোমালোকক মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয় ৰাষ্ট্ৰীয় পৰ্যায়ত কংগ্ৰেছ দলৰ আধিপত্য বিস্তাৰ কৰাৰ কাৰণবোৰ আলোচনা কৰা উত্তৰটো ধুনীয়াকৈ তোমালোকক লিখি দিয়া হৈছে কিয়নো মই গোটেইকেইটা কুৱেশ্যন বা এনচাৰ তোমালোকক কৈ দি গ'লে সময় বেছি নষ্ট হ'ব কিয়নো তোমালোকক মোৰ লক্ষ্য এইটোৱেই যে তোমালোকক কম সময়ৰ ভিতৰতে বেছি কুৱেশ্যন এনচাৰ তোমালোকৰ ওচৰত দি দিয়া মই 1 ঘণ্টা 2 ঘণ্টাৰ ক্লাছ লৈ পেলাই গোটেই সময়খিনি তোমালোকৰ বৰবাদ কৰিব চেষ্টা নকৰোঁ যিমান পাৰোঁ কম সময়ৰ ভিতৰতে গুৰুত্বপূৰ্ণ কুৱেশ্যন কেইটামান তোমালোকক দি যাম এইটো চোৱা গোটেইকেইটা কুৱেশ্যন তোমালোকক দিয়া হৈছে লগতে উত্তৰকেইটা তোমালোকক দিয়া হৈছে তোমালোকে গোটেইকেইটা লিখি ল'বা ইম্পৰ্টেণ্ট কুৱেশ্যন হ'ব আৰু গুৰুত্বপূৰ্ণ কুৱেশ্যন হ'ব তোমালোকক নেক্সট মই ভিডিঅ'টো তোমালোকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা তোমালোকে তেতিয়া ভিডিঅ'টো তোমালোকে পাই যাবা সেইকাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা ঠিক আছে নেক্সট কুৱেশ্যনটো চোৱা এইটো গুৰুত্বপূৰ্ণ প্ৰশ্নটো হ'ব ভাৰতৰ প্ৰথম 3টা নিৰ্বাচনত কংগ্ৰেছৰ আধিপত্য বিশ্লেষণ কৰা গুৰুত্বপূৰ্ণ প্ৰশ্ন হয় আগতে বহুত ৰিপিট হৈছিল এইটো কুৱেশ্যনটো এনচাৰটো লিখিবা তোমালোকে স্বাধীন ভাৰতৰ প্ৰথম 3টা নিৰ্বাচনত কংগ্ৰেছ দল একাধিপত্যৰ ঘোষণা কৰিছিল ইয়াৰ প্ৰথমটো নিৰ্বাচনত অনুষ্ঠিত হৈছিল 1952 চনত যিটো প্ৰথম সাধাৰণ নিৰ্বাচন হৈছিল তোমালোকে জানা এই নিৰ্বাচনত লোকসভাৰ মুঠ 489খন আসনৰ ভিতৰত কংগ্ৰেছে লাভ কৰিছিল 364খন আৰু মুঠ ভোটাৰৰ শতকৰা কিমান আছিল 45% ভোট কংগ্ৰেছে লাভ কৰিছিল ঠিক আছে নেক্সট তোমালোকে লিখিবা ইয়াৰ উপৰিও ৰাজ্যিক বিধানসভাবোৰতো কংগ্ৰেছে বিপুল ভোট লাভ কৰি বিজয়ী হৈছিল ভাৰতৰ দ্বিতীয়টো নিৰ্বাচনত অনুষ্ঠিত হৈছিল কিমান চনত 1957 চনত তোমালোকে এনেকৈ কৰিবা আৰু নেক্সট পইণ্টটো লিখি দিবা তোমালোকে ভাৰতৰ তৃতীয় সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হৈছিল 1962 চনত এই নিৰ্বাচনত 494খন আসনৰ ভিতৰতে কংগ্ৰেছে 361খন আসন লাভ কৰি একক সংখ্যাগৰিষ্ঠতা চৰকাৰ গঠন কৰিছিল এনেদৰে স্বাধীন ভাৰতৰ প্ৰথম 3টা নিৰ্বাচনত কংগ্ৰেছে একক সংখ্যাগৰিষ্ঠতা চৰকাৰ গঠন কৰি একাধিপত্যৰ ঘোষণা কৰিছিল মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয় ছাত্ৰ ছাত্ৰীসকল ভালদৰে চাই ল'বা নেক্সট কুৱেশ্যনটো চোৱা ভাৰতত বিৰোধী দলৰ ভূমিকাৰ বিষয় চমুকৈ আলোচনা কৰা খুদে তোমালোকক ভালদৰে চাই ল'বা উত্তৰটো তোমালোকে লিখিবা ভাৰতবৰ্ষ পৃথিৱীৰ এক বৃহত্তম গণতান্ত্ৰিক ৰাষ্ট্ৰ ইয়াত ইয়াত বহুদলীয় দলৰ অস্তিত্ব বিদ্যমান ভাৰতৰ ৰাজনীতিত বিৰোধী দলৰ এক মুখ্য ভূমিকা গ্ৰহণ কৰিছে যেনে ভাৰতত বিৰোধী দলসমূহে প্ৰতিষ্ঠিত চৰকাৰক গঠনমূলক সমালোচনা কৰি চৰকাৰক শুদ্ধ পথত পৰিচালিত হোৱাত সহায় কৰে বিৰোধী দলসমূহে সৰ্বসাধাৰণ ৰাইজৰ স্বাৰ্থ আগত ৰাখি চৰকাৰক সঠিক সমালোচনা কৰি শাসন ব্যৱস্থা প্ৰগতিশীল কৰি ৰখাত সহায় কৰে নেক্সট পইণ্টটো চোৱা বিৰোধী দলসমূহৰ চৰকাৰৰ অপশাসন দুৰ্নীতি আৰু দুখ ত্ৰুটিসমূহ আঙুলিয়াই দি প্ৰশাসন ব্যৱস্থাক সঠিক ৰখাত সহায় কৰে বিৰোধী দলসমূহে চৰকাৰৰ দুখ ত্ৰুটিসমূহৰ বিৰুদ্ধে জনমত গঠন কৰাত সহায় কৰে আৰু নেক্সট পইণ্টটো লিখিবা তোমালোকে বিৰোধী দলসমূহে ৰাষ্ট্ৰৰ গণতান্ত্ৰিক আদৰ্শ বৰ্তাই ৰখাত প্ৰধান ভূমিকা গ্ৰহণ কৰে
নেক্সট মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যনটো চাবা তোমালোকে দেশ বিভাজনৰ ফলাফল পৰিণতিসমূহ আলোচনা কৰা খুদে এইটো কুৱেশ্যনটো ভালদৰে চাই ল'বা দেখিবা তোমালোকে উত্তৰটো এনেদৰে ব্ৰিটিছ চৰকাৰে 1947 চনৰ 14 আগষ্ট আৰু 15 আগষ্ট তাৰিখে দ্বিজাতি তত্ত্বৰ ওপৰত ভিত্তি কৰি পাকিস্তান আৰু ভাৰতবৰ্ষক স্বাধীনতা প্ৰদান কৰে এই বিভাজনৰ ফলত দেশখনে বহুত সমস্যাৰ সন্মুখীন হয় যাৰ প্ৰভাৱ আছিল সুদূৰ প্ৰসাৰী তলত দেশ বিভাজনৰ ফলাফল আলোচনা কৰা হ'ল তোমালোকক ইয়াত কেইটামান ফলাফলবোৰ যিটো কুৱেশ্যন খোজা মতে দিয়া গৈছে তোমালোকে ভালদৰে চাই ল'বা প্ৰথমটো চোৱা তোমালোকে হিন্দু আৰু মুছলমান সম্প্ৰদায়ৰ মাজত সংঘৰ্ষ সৃষ্টি হৈ প্ৰায় 5 লাখ লোকৰ প্ৰাণহানি হয় সেকেন্ড পইণ্টটো লিখিবা তোমালোকে ভাৰত আৰু পাকিস্তান দুইখন দেশতে শৰণাৰ্থী সমস্যাই প্ৰকট ৰূপ ধাৰণ কৰে বহুতো লোকে নিজ দেশ এৰি চুবুৰীয়া ৰাষ্ট্ৰটো শৰণাৰ্থী হিচাপে থাকিবলগীয়া হৈছিল বহুত লোকে নিজ পৰিয়ালৰ সদস্যসকলৰ পৰা বিচ্ছিন্ন হৈছিল থাৰ্ড পইণ্টটো দিয়া আছে তোমালোকে লিখিবা আৰু ফৰ্থ পইণ্টটো লগতে দিয়া আছে তোমালোকে এইকেইটা তোমালোকে প'জ কৰি পেলাই লিখি ল'ব পাৰিবা নেক্সট তোমালোকে ইম্পৰ্টেণ্ট কুৱেশ্যনটো চোৱা স্বাধীনতাৰ সময়ত ভাৰতে সন্মুখীন হোৱা 3টা প্ৰত্যাহ্বানৰ বিষয়ে বৰ্ণনা কৰা কুৱেশ্যনটো খুদে তোমালোকে ভালদৰে কিতাপ ধুনীয়াকৈ লাইন বাই লাইন তোমালোকক দিয়া আছে ভালদৰে চাই ল'বা যিমানকেইটা কুৱেশ্যনকেইটা দিওঁ গোটেইকেইটা ইম্পৰ্টেণ্ট কুৱেশ্যন হ'ব তোমালোকৰ পলিটিকেল সায়েন্সৰ এক্সামৰ কাৰণে সেইবাবে তোমালোকে ভালদৰে এইকেইটা চাই ল'বা আৰু ইয়াৰ বাহিৰেও তোমালোকৰ যিটো প্ৰি টেষ্টত আহিছে আৰু প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনবিলাক গোটেইকেইটা তোমালোকে ভালদৰে চাই পেলাই চাবা তোমালোকৰ এক্সাম ভবাতকৈ বহুত ভাল হ'ব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবা দ্বিতীয় তোমালোকৰ প্ৰথম খণ্ডৰ গুৰুত্বপূৰ্ণ কেইটামান কুৱেশ্যনবিলাক মই নেক্সট ভিডিঅ' আনিম আৰু লগতে তোমালোকৰ 1 নম্বৰীয়া আৰু 2 নম্বৰীয়া ইম্পৰ্টেণ্ট কুৱেশ্যনকেইটাও মই তোমালোকৰ কাৰণে প্ৰস্তুত কৰি আছোঁ নেক্সট তোমালোকে চাওঁ স্বাধীনতাৰ পিছত পৰিকল্পিত বিকাশক লৈ সৃষ্টি হোৱা বিতৰ্কসমূহৰ বিষয় চমুকৈ লিখা প্ৰিভিয়াছ ইয়াৰ পেপাৰসমূহত চালে এইটো কুৱেশ্যনটো চাবা ৰিপিট হয় এইটো কুৱেশ্যনটো সেইবাবে তোমালোকে ইয়াৰ উত্তৰটো লিখিবা ভাৰতবৰ্ষৰ স্বাধীনতাৰ আৰম্ভণিৰ সময়ছোৱাত পৰিকল্পিত বিকাশৰ সৈতে জড়িত কেইবাটাও বিতৰ্কৰ সৃষ্টি হৈছিল যেনে তোমালোকৰ কৃষি আৰু উদ্যোগ খণ্ড তোমালোকে ইয়াত ধুনীয়াকৈ লিখি দিয়া আছে তোমালোকে ইয়াত চাই পেলাই প'জ কৰি পেলাই তোমালোকে এনসাৰটো লিখি ল'বা ঠিক আছে সেকেন্ড পইণ্টটো হ'ব তোমালোকৰ ৰাজহুৱা খণ্ড আৰু ব্যক্তিগত খণ্ড ঠিক আছে আৰু নেক্সট পইণ্টটো তোমালোকে এইদৰে বহলাই পেলাই লিখি ল'ব পাৰিবা ইয়াৰ তোমালোকে ৰাজহুৱা খণ্ড আৰু ব্যক্তিগত খণ্ড তোমালোকে এনেদৰে লিখিবা ভাৰতৰ অৰ্থনীতিত ৰাজহুৱা খণ্ড নে ব্যক্তিগত খণ্ডৰ ওপৰত জোৰ দিয়া হ'ব সেই বিষয়ে লৈও এক বিতৰ্কৰ সূচনা হৈছিল আৰম্ভণিতে পুঁজিবাদী অৰ্থনীতি আৰু সমাজবাদী অৰ্থনীতি গ্ৰহণক লৈ বিতৰ্ক সৃষ্টি হৈছিল যদিও অৱশেষত মিশ্ৰ অৰ্থনীতি গ্ৰহণ কৰা হৈছিল এনে বিতৰ্কৰ মীমাংসা হিচাপে ভাৰতে দুয়োটা খণ্ডৰ ওপৰত গুৰুত্ব দিছিল যদিও 1980 চনৰ দশকলৈ সামগ্ৰিকভাৱে ৰাজহুৱা খণ্ডই প্ৰাধান্য লাভ কৰিছিল পিছত চৰকাৰৰ এই সিদ্ধান্ত তীব্ৰভাৱে সমালোচিত হোৱাত 1991 চনত ভাৰতে অৰ্থনৈতিক সংস্কাৰৰ নীতি গ্ৰহণ কৰে আৰু ক্ৰমাৎ ব্যক্তিগত খণ্ডই গুৰুত্ব লাভ কৰিবলৈ আৰম্ভ কৰে গুৰুত্বপূৰ্ণ প্ৰশ্ন হয় ভালদৰে চাই পেলাই লিখি ল'বা নেক্সট কুৱেশ্যনটো চোৱা ভাৰতে কিয় গোষ্ঠী নিৰপেক্ষ নীতি গ্ৰহণ কৰিছিল আলোচনা কৰা গুৰুত্বপূৰ্ণ প্ৰশ্ন হ'ব ভালদৰে চাই ল'বা এই কুৱেশ্যনৰ উত্তৰটো তোমালোকে নেক্সট কুৱেশ্যনটো চোৱা গুৰুত্বপূৰ্ণ কুৱেশ্যনটো হ'ব ভাৰতৰ পাৰমাণৱিক নীতিৰ বিষয়ে চমুকৈ আলোচনা কৰা গুৰুত্বপূৰ্ণ প্ৰশ্ন হ'ব ভালদৰে চাই ল'বা এই কুৱেশ্যনটো চাবা তোমালোকে আয়াৰাম গয়াৰাম বাক্যাংশটোৰ উদ্ভৱ কিদৰে হৈছিল গুৰুত্বপূৰ্ণ প্ৰশ্ন হ'ব এইটো চাই ল'বা তোমালোকে আৰু উত্তৰটো লিখিবা ভাৰতৰ ৰাজনীতিত আয়াৰাম গয়াৰাম বাক্যাংশটো অতি জনপ্ৰিয় এই শব্দটো বিধায়কসকলৰ সঘনে দল সলনি কৰা কাৰ্যক বুজাবলৈ ব্যৱহাৰ কৰা হয় এই বাক্যাংশটো উদ্ভৱ হোৱাৰ এক হাস্যকৰ কাহিনী আছে কাহিনীটো হ'ল 1967 চনৰ সাধাৰণ নিৰ্বাচনত হাৰিয়ানাৰ গয়া বাম নামৰ এজন বিধায়কে নিৰ্বাচনৰ পিছত 15 দিনৰ ভিতৰতে 3বাৰকৈ দল সলনি কৰি হাস্যকৰ পৰিস্থিতিৰ সৃষ্টি কৰিছিল তেওঁ প্ৰথমে কংগ্ৰেছ দলৰ পৰা ইউনাইটেড ফ্ৰণ্টলৈ আৰু আকৌ সেই দলৰ পৰা কংগ্ৰেছলৈ আকৌ 9 ঘণ্টাৰ পাছতে পুনৰ ইউনাইটেড ফ্ৰণ্টলৈ আনুগত্য প্ৰৱৰ্তন কৰিছিল সেয়ে এজন সাংবাদিকে কৈছিল আয়াৰাম গয়াৰাম বুলি ঠিক আছে কুৱেশ্যনটো খুদে তোমালোকক ভালদৰে চাই ল'বা নেক্সট কুৱেশ্যনটো চাবা তোমালোকে 1977 চনত জাৰি কৰা জৰুৰীকালীন অৱস্থাৰ পৰা লাভ কৰা শিক্ষাসমূহ আলোচনা কৰা উত্তৰটো এনেদৰে লিখিবা তোমালোকে 1977 চনৰ জৰুৰীকালীন অৱস্থাৰ পৰা ভাৰতীয় ৰাজনৈতিক ব্যৱস্থাই যথেষ্ট শিক্ষা লাভ কৰিছে তলত সেইবোৰ আলোচনা কৰ প্ৰথমটো চোৱা তোমালোকে জৰুৰীকালীন অৱস্থাই ভাৰতীয় গণতন্ত্ৰৰ দুৰ্বলতা আৰু সবলতা উদং কৰি দেখুৱায় সেই সময়ত যদিও গণতন্ত্ৰ মৃত্যু হোৱা বুলি কোৱা হৈছিল
কিন্তু ইয়াৰ পিছতো উদ্ভৱ হোৱা ঘটনাৱলীত গণতান্ত্ৰিক প্ৰক্ৰিয়া অতি সোনকালে পুনৰ প্ৰৱৰ্তন হয়। অৰ্থাৎ জৰুৰীকালীন অৱস্থাৰ দৰে সংকটকালীন সময়তো যে ভাৰতীয় গণতান্ত্ৰিক ব্যৱস্থাটো নিৰ্মূল হ'ব নোৱাৰে সেয়া প্ৰমাণিত হ'ল। ছেকেণ্ড নম্বৰ পইণ্টটো ধুনীয়াকৈ দিয়া আছে, তোমালোকে লিখি ল'বা। 3 নম্বৰ পইণ্টটো তোমালোকে ইয়াত চাব পাৰা, প'জ কৰি পেলাই তোমালোকে ভালদৰে এই গোটেইকেইটা পইণ্টকেইটা তোমালোকে ভালদৰে লিখি ল'ব পাৰিবা। নেক্সট তোমালোকে ইম্পৰ্টেণ্ট কুৱেশ্যনটো চাব পাৰা। এইটো কুৱেশ্যনটো সোধে তোমালোকক ভাৰতৰ যিকোনো 4টা আঞ্চলিক দলৰ নাম উল্লেখ কৰা। তোমালোকক সুধি দিয়ে, এইটো কুৱেশ্যনটো ৰিপিট হয়। অসম গণ পৰিষদ, অকালি দল, DMK, তেলেগু দেশম পাৰ্টি, 4টা আঞ্চলিক যিকোনো 4টা আঞ্চলিক দলৰ নাম তোমালোকে লিখিলে হৈ গ'ল। ঠিক আছে, নেক্সট তোমালোকে চোৱা, এইটো কুৱেশ্যনো সোধে তোমালোকক ভাৰতৰ আঞ্চলিকতাবাদৰ উৎপত্তিৰ 2টা কাৰণ উল্লেখ কৰা। 2টা কাৰণ লিখা। ভাৰতৰ আঞ্চলিক ৰাজনৈতিক দলৰ গুৰুত্ব ক্ৰমান্বয়ে বৃদ্ধি পাই আছে। ইয়াৰ 2টা কাৰক হ'ল আঞ্চলিক প্ৰত্যক্ষা, আঞ্চলিক সমস্যাসমূহৰ প্ৰতি ৰাষ্ট্ৰীয় দলবোৰৰ অনীহা। আৰু নেক্সট কুৱেশ্যনটো তোমালোকক সোধে, তোমালোকে জানাই কাশ্মীৰ সমস্যাৰ ওপৰত এটি টোকা লিখা। কুৱেশ্যনটো সোধে ভালদৰে তোমালোকক ইয়াত দিয়া গৈছে লাইন বাই লাইন, তোমালোকে এইটো যে তোমালোকে এক্সামত কপি পেষ্ট কৰি পেলাই লিখিব পাৰা। সেইবাবে ভালদৰে এইটো গোটেইটো চাই ল'বা। গোটেইকেইটা কুৱেশ্যন তোমালোকক গুৰুত্বপূৰ্ণ হিচাপে দিয়া গৈছে। চ' ছাত্ৰ ছাত্ৰীসকল ভালদৰে পঢ়া শুনা কৰিবা, কিয়নো এক্সাম আহিবলৈ এতিয়া আছে 2-4 দিন। সেইবাবে তোমালোকে যিমান পাৰা এফালৰ পৰা কনচেপ্টবোৰ ক্লিয়াৰ কৰি যাবা। আৰু লগতে তোমালোকে 1 নম্বৰীয়া 2 নম্বৰীয়া কুৱেশ্যনবিলাক যদি লাগে তোমালোকে কমেণ্ট কৰি জনাবা। মই নিশ্চয় মই তোমালোকক সহায় কৰিম। আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবা। ছাবস্ক্ৰাইব কৰিলেহে তোমালোকে আমাৰ নতুন ভিডিঅ'সমূহ পাই থাকিবা। ভাৰতীয় দলীয় ব্যৱস্থাত দল ত্যাগৰ বিষয়ে চমুকৈ লিখা। কুৱেশ্যনটো সোধে তোমালোকক প্ৰিভিয়াছ ইয়াৰ পেপাৰত, তোমালোকে নিশ্চয় এইটো কুৱেশ্যনটো দেখা পাইছা। ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। ইয়াৰ উত্তৰটো লিখিবা। কোনো এটা দলৰ পৰা নিজৰ স্বাৰ্থ সিদ্ধি বা আন কিবা কাৰণত আন এটা দলত যোগদান কৰাৰে দল ত্যাগ বুলি কোৱা হয়। ভাৰতীয় দলীয় ব্যৱস্থাত দল ত্যাগ এটা সাধাৰণ ঘটনা। দল ত্যাগ ব্যৱস্থা ভাৰতত 1967 চনৰ পৰা সক্ৰিয় ৰূপত দেখা যায়। ভাৰতীয় দলীয় ব্যৱস্থাত দল ত্যাগৰ প্ৰৱণতা ব্যংগাত্মকভাৱে, যিটো এইটো প্ৰশ্ন আগতে মই তোমালোকক দিছিলোঁ, আয়াৰাম গয়াৰাম বুলি কোৱা হয়। দল ত্যাগ কৰাৰ যিয়ে কাৰণ নাথাকক কিয় দল ত্যাগ কৰা প্ৰথাই নেতা এজনৰ ৰাজনৈতিক ভাৱমূৰ্তি নষ্ট কৰে। কেতিয়াবা দলীয় নেতাসকলৰ মাজতো ঐক্য বিনষ্ট হয়। দেশ এখনৰ ৰাজনীতিত দল ত্যাগ এক শুভ লক্ষণ নহয়। সেয়ে চৰকাৰৰ আইন প্ৰণয়ন কৰি দল ত্যাগ ব্যৱস্থাটো ৰহিত কৰা উচিত। কিতাপত ধুনীয়াকৈ দিয়া আছে, তোমালোকে সেইটোৱে লিখিলে হৈ গ'ল। নেক্সট কুৱেশ্যনটো চোৱা, তোমালোকে এইটো কুৱেশ্যনটো সোধে, ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, ৰিপিটেড কুৱেশ্যন হয়। লগতে তোমালোকৰ আঞ্চলিক ৰাজনৈতিক দলসমূহৰ উত্থানৰ কাৰণসমূহ আলোচনা কৰা। কুৱেশ্যনটো সোধে। ইয়াৰ 4টা মান তোমালোকক টপিকটো দিছোঁ, তোমালোকে লাইন বাই লাইন তোমালোকে লিখিবা। উত্তৰটো এনেদৰে লিখিবা। ভাৰতবৰ্ষত কেইবাটাও শক্তিশালী ৰাষ্ট্ৰীয় দল থকা সত্ত্বেও বহুকেইটা আঞ্চলিক দলৰ অস্তিত্ব বিদ্যমান। আঞ্চলিক দলৰ উত্থানৰ কেইবাটাও কাৰণ আছে, যেনে 1 নম্বৰ কাৰণটো হ'ল কেন্দ্ৰীয় চৰকাৰৰ অৱহেলা। ভালদৰে ইয়াত বহলাই পেলাই লিখা আছে, তোমালোকে ভালদৰে চাই ল'বা। ছেকেণ্ড কাৰণটো হ'ব ধৰ্মীয় কাৰণ। ভাৰতবৰ্ষত কেতিয়াবা ধৰ্মক উৎস হিচাপে লৈ আঞ্চলিক দল গঠন কৰা হোৱা দেখা যায়। একেটা অঞ্চলত একে ধৰ্মীয় লোকসকল বসবাস কৰি নিজৰ ধৰ্ম সম্প্ৰসাৰণ নাইবা অস্তিত্ব ৰক্ষাৰ্থে সভ্য ভৰ্তিৰ জৰিয়তে একক গোট হয় আৰু কালক্ৰমত আঞ্চলিক দলত পৰিণত হয়। থাৰ্ড পইণ্টটো তোমালোকে লিখিবা ভাষা। ভাৰতবৰ্ষত নানান ভাষাভাষী লোকৰ বাসস্থান। কেন্দ্ৰীয় চৰকাৰ নাইবা ৰাজ্যিক চৰকাৰে কোনো এটা বিশেষ ভাষা আন কোনো বিশেষ ভাষিক লোকৰ ওপৰত জাপি দিব বিচাৰিলে সেই অঞ্চলৰ লোকসকলৰ নিজৰ ভাষাৰ অস্তিত্ব ৰক্ষাৰ্থে লগ লাগি আঞ্চলিক দল গঠন কৰা দেখা যায়। উদাহৰণস্বৰূপে কেন্দ্ৰীয় চৰকাৰে হিন্দী ভাষাক ৰাষ্ট্ৰীয় ভাষা হিচাপে ঘোষণা কৰাত ইয়াৰ বিৰোধিতা কৰি তামিলনাডুৰ DMK দলৰ জন্ম হৈছিল। উদাহৰণ তোমালোকে লিখি দিলে ভাল হ'ব। চতুৰ্থ পইণ্টটো চোৱা, নেতাসকলৰ মাজত ৰাজনৈতিক উচ্চাভিলাষ। আঞ্চলিক দল গঠনৰ আন এটা কাৰণ হ'ল ৰাষ্ট্ৰীয় দলত বিশেষ স্থান নোপোৱা বা আশা কৰা মতে উচ্চ পদ লাভ কৰিব নোৱাৰা কিছু সংখ্যক নেতাই নিজৰ উচ্চাভিলাষ পূৰণৰ অৰ্থে আঞ্চলিক দলবিলাক গঠন কৰে। আৰু শেষত আৰু এটা তোমালোকে পইণ্ট লিখি দিলে হৈ গ'ল, যেনে সমস্যা সমাধানত বিলম্ব। এনেকৈ ধৰণে তোমালোকে 4-5টা মান পইণ্ট তোমালোকে লিখি দিলে তোমালোকে যিমান নম্বৰ আছে সিমান নম্বৰ তোমালোকে পাবা। ঠিক আছে, ইমানকেইটা বস্তু তোমালোকে ভালদৰে লিখি ল'বা। আৰু নেক্সট আছে এইবিলাক তোমালোকে কাৰণসমূহ লিখি দিলে হৈ গ'ল। এইকেইটা কুৱেশ্যন তোমালোকে ভালদৰে চাই ল'বা। মই নেক্সট ভিডিঅ'টোত তোমালোকক 2 নম্বৰীয়া আৰু 1 নম্বৰীয়া গুৰুত্বপূৰ্ণ প্ৰশ্নখিনি মই তোমালোকৰ কাৰণে আনিম। ঠিক আছে, সেইবাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু প্ৰথমতে তোমালোকে ভিডিঅ'টো পাই থাকিবা। ভালদৰে পঢ়া শুনা কৰিবা। বেষ্ট অফ লাক।